জীৱন যিমানেই কঠিন হওক, সত্য, দয়া, ত্যাগ, ক্ষমা আৰু ভক্তি যদি বজাই ৰাখোঁ, তেন্তে ঈশ্বৰে আমাৰ জীৱন ৰক্ষা কৰে। বাহ্যিক শক্তি, ধন বা ৰাজত্ব নহয়, মানুহৰ অন্তৰৰ সত্য আৰু ধৰ্মহে সকলোতকৈ ডাঙৰ। কেতিয়াবা পৰীক্ষা কঠিন হ'ব পাৰে, কিন্তু ধৈৰ্য আৰু বিশ্বাসৰ জয় শেষত নিশ্চিত। আপুনি জানেনে, ভাগৱতত এজন ৰজাক ঈশ্বৰে নিজে পৰীক্ষা কৰিছিল। আমি জানিম কিদৰে ধৰ্ম আৰু অধৰ্মৰ সীমাত থিয় থকা এজন ৰজা তেওঁৰ নিজৰ অন্তৰৰ কথা কিদৰে ঈশ্বৰক ক'লে। যদি আপুনি নিজৰ জীৱনত এই 5টা গুণ ৰাখে, তেন্তে আপোনাৰ জীৱনো ৰক্ষা পাব পাৰে। আপুনি বিশ্বাস কৰিব নোৱাৰে, কেতিয়াবা ৰজাসকলকো ঈশ্বৰে অদৃশ্য ৰূপে পৰীক্ষা কৰে। আমি তেনে এক উপাখ্যান এই ভিডিঅ'ত আলোচনা কৰিম। সেইটো হৈছে ৰজা ভীমসেন আৰু অদৃশ্য অতিথিৰ ধৰ্ম পৰীক্ষা। বন্ধুসকল, যদি হিন্দু শাস্ত্ৰসমূহৰ কাহিনীসমূহ তথা উপাখ্যানসমূহ পাই থাকিব বিচাৰে, তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টো এটা শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। বন্ধুসকল, প্ৰাচীন ভাৰতৰ উত্তৰ পূব কোণত এজন ন্যায়পৰায়ণ ৰজা আছিল। তেওঁৰ নাম আছিল ভীমসেন। ৰাজা ভীমসেন কেৱল এজন শক্তিশালী শাসক নহয়, তেওঁ আছিল এজন সঁচা ধৰ্মপৰায়ণ ব্যক্তি। তেওঁৰ ৰাজ্যখন সৰু আছিল, কিন্তু তাৰ সীমাৰ ভিতৰত কেতিয়াও অত্যাচাৰ, অনাচাৰ, অসত্য বা অন্যায় স্থান পোৱা নাছিল। তেওঁ অন্তৰত সদায় ঈশ্বৰ চিন্তাত ব্যস্ত থাকিল আৰু ৰাজ্য পৰিচালনাত সদায় ন্যায় বাছি লৈছিল। কিন্তু পৃথিৱীৰ ওপৰত যেতিয়া ধৰ্ম শ্বাস পায়, ঈশ্বৰৰ ইচ্ছাত নিজৰ ভক্তসকলৰ পৰীক্ষা লোৱা হয়। তেনে এটা ৰাতিৰ কথা। ৰজা ভীমসেন ৰাজসিংহাসনত বহি ধৰ্মগ্ৰন্থ পঢ়ি আছিল। তেতিয়া ৰাজমহলৰ দুৱাৰৰ ওচৰত এটা গুপ্ত কণ্ঠ ধ্বনিত হয়। কণ্ঠটি দেখা নাযায়, কেৱল শুনা যায়। সেই কণ্ঠে ধীৰ গম্ভীৰ সুৰত কৈ উঠিল, হে ৰাজা ভীমসেন, মই বহুত যুগ ধৰি তোৰ দৰে ন্যায়পৰায়ণ ৰজা বিচাৰি ফুৰিছিলো। মই ধৰ্মৰ অদৃশ্য ৰক্ষক। আজি মই তোৰ অন্তৰৰ সত্যতা পৰীক্ষা কৰিব বিচাৰো। সেই কথা শুনি ৰজা ভীমসেনে বিনয়ভাৱে উত্তৰ দিলে, হে গুপ্ত অতিথি, যদি মোৰ জীৱনৰ ধৰ্মৰ পৰীক্ষা ল'ব বিচাৰা, তেন্তে মোৰ সন্মতি সদায় আছে। কওকচোন, মোৰ কৰ্তব্য কি? তেতিয়া কণ্ঠটিয়ে ক'লে, মোক নিত্যভাৱে 5টা বস্তু পবিত্ৰভাৱে দিব লাগিব। সেয়া হৈছে সত্য, দয়া, ত্যাগ, ক্ষমা আৰু ভক্তি। এই 5টা গুণ যদি তই নিত্য বজাই ৰাখিব পাৰ, তোৰ ৰাজ্যৰ ওপৰত কেতিয়াও অন্ধকাৰ নামিব নোৱাৰিব। সেই কথা শুনি ৰজা ভীমসেনে আন্তৰিকভাৱে প্ৰতিজ্ঞা কৰিলে, মই এই 5টা গুণেৰে জীৱন চলাম। পৰীক্ষা আৰম্ভ হ'ল। প্ৰথম দিনবোৰত
সকলো সহজেই চলিল। ৰজা সত্য কথা কৈছিল, দুখীসকলক সদায় দয়া কৰিছিল, নিজৰ আৰাম আনন্দ ত্যাগ কৰিছিল, শত্ৰুকো ক্ষমা কৰিছিল আৰু প্ৰতি ৰাতি ঈশ্বৰৰ নাম ধ্যান কৰিছিল। কিন্তু সময়েৰে পৰীক্ষা কঠিন হ'ল। মন্ত্ৰীসকলে ৰজাক ক'বলৈ ধৰিলে, হে ৰাজা, তুমি ইমান দয়া কৰিলে ৰাজস্ব হ্ৰাস পাইছে, তুমি ইমান ক্ষমা কৰিলে দুষ্ট মানুহ বাঢ়ি গৈছে। ৰাজত্ব কৰিবলৈ কঠোৰ হ'ব লাগিব। মানুহে ধন শক্তি আৰু লোভ দেখুৱাই ৰাজাক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিব। কিন্তু ৰজা ভীমসেন নিজৰ অন্তৰৰ সেই অদৃশ্য কণ্ঠৰ বাণী পুনৰ স্মৰণ কৰি নিজৰ মতে থাকিব ধৰিলে। হে ৰাজা, সকলো প্ৰলোভনৰ মাজতো তই যদি সত্য আৰু ধৰ্মক আঁকোৱালি ধৰি থাক, তেন্তে মই সদায় তোৰ লগতে থাকিম। এই ধনুস্বৰ ৰজাৰ ভীমসেনৰ কণ্ঠস্বৰ হৈ থাকিব ধৰিলে। ধৈৰ্য আৰু ধৰ্মৰ বিজয় হ'ল। ৰজাই নিজৰ মনোবল দৃঢ় কৰি ৰাজত্ব মোহৰ নহয় মনে মনে ভাবিব ধৰিলে, ৰাজত্ব মোৰ নহয়, এইটো ঈশ্বৰৰ দান, মই তাত অন্যায় নকৰিম। তেওঁ আগৰ দৰে সত্য, দয়া, ত্যাগ, ক্ষমা আৰু ভক্তি বজাই ৰাখিলে আৰু তেওঁৰ ৰাজ্যত শান্তি সমৃদ্ধি আৰু সুখেৰে সকলোৰে জীৱন উজ্জ্বল হৈ পৰিছে। অৰ্থাৎ ভীমসেন পৰীক্ষাত সফল হ'ল। পুনৰ শেষবাৰ সেই অদৃশ্য কণ্ঠ প্ৰকাশ পায় আৰু ভীমসেনক ক'লে, হে ৰাজা ভীমসেন, তই মোৰ পৰীক্ষাত উত্তীৰ্ণ হলি। এতিয়া তোৰ ৰাজ্যত কেতিয়াও অন্ধকাৰ, অনাচাৰ আৰু বিপদ নামিব নোৱাৰে। তই ধীৰতা, সত্য আৰু ধৰ্মৰ দ্বাৰা পৃথিৱীলৈ পবিত্ৰতাৰ এক আদৰ্শ থৈ গলি। এই বুলি কৈ সেই কণ্ঠটি অদৃশ্য হ'ল। বন্ধুসকল, এই কাহিনীটোৰ সহায়ত আপোনালোকে কি জ্ঞান লাভ কৰিলে কমেণ্টত গৈ জনাব বুলি অনুৰোধ জনালো। বন্ধুসকল, আজিলৈ ইমানেই। আকৌ পুনৰ অন্য এটা সুন্দৰ ভাগৱতৰ ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ধন্যবাদ। জয় শ্ৰী কৃষ্ণ।